পঞ্চায়তৰ প্ৰতিনিধি মানে সকলোৱে আমি জানো যে একোটা গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি অনুন্নত ঠাই থাকে সেই অনুন্নত ঠাইখিনি উন্নত কৰাৰ কাৰণে ৰাইজে পঞ্চায়তৰ প্ৰতিনিধি নিৰ্বাচিত কৰে। যোৱা 5টা বছৰে তাত আমাৰ দলৰ প্ৰতিনিধি নাছিল, তাতে নিৰ্দলীয় প্ৰতিনিধি আছিল। তেখেতৰ সেই কাৰ্যকালত সেই ৰাস্তাবোৰ কাম নকৰাটো যথেষ্ট দুৰ্ভাগ্যজনক। আমি দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আমি আশাবাদী যে এইবাৰ ৰাইজে সাধুবৰ্ষা বৃহত্তৰ অঞ্চলৰ ৰাইজে তেওঁলোকে সঠিক প্ৰতিনিধি নিৰ্বাচিত কৰিব আৰু বিশেষকৈ আমাৰ দলৰ প্ৰতিনিধিক নিৰ্বাচিত কৰিলে আমি ৰাইজৰ হকে যিখিনি কাম হোৱা নাই, যিখিনি কাম ৰাইজৰ যথেষ্ট প্ৰয়োজন আছিল, আমি আমাৰ প্ৰতিনিধিৰ দ্বাৰা সেইখিনি কাম সমাপ্ত কৰাৰ চেষ্টা কৰিম। লগতে যেহেতু আমাৰ বিধায়ক আছে, আমি বিধায়ক পুঁজিৰ পৰা হ'লেও তাত আমি ৰাইজৰ সেই যি খুব আকাংক্ষিত ৰাস্তাবোৰ বা আকাংক্ষিত যিবোৰ কাম সেইবোৰ আমি সমাপ্ত কৰিবৰ কাৰণে চেষ্টা কৰিম। মইতো আগতেই ক'লোঁ যে পঞ্চায়তৰ প্ৰতিনিধি যিগৰাকী আছিল তেখেত এই মানে আমাৰ ৰাইজৰ যি অতিকে প্ৰয়োজনীয় যি ৰাস্তা, সেই ৰাস্তাখিনি কাম তেখেতে নকৰাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু ৰাইজক আমি আহ্বান জনাইছোঁ তেওঁলোকে সঠিক প্ৰতিনিধি নিৰ্বাচন কৰক, অহা পঞ্চায়ত নিৰ্বাচনত যাতে সেই ৰাস্তাখিনি প্ৰাধান্য দিয়ে। আৰু আমি মানে ঠিক প্ৰতিজ্ঞা নহয়, আমি ক'ব পাৰিম ৰাইজৰ হকে আমি ক'ব পাৰিম যে ৰাইজে যদি আমাৰ দলৰ প্ৰতিনিধিক নিৰ্বাচিত কৰে আমি পোনপ্ৰথমে আমি সেই ৰাস্তাটোকে, যিটো ৰাস্তাৰ কথা আপুনি ক'লে, সেই ৰাস্তাটোকে কৰাৰ কাৰণে আমি প্ৰাধান্য দিম। লগতে এইখিনিতে আমি কওঁ যে সেই ৰাস্তাৰ কাৰণে আমি আমাৰ বিধায়কৰ ফালৰ পৰা আমি এবাৰ চেষ্টা কৰি তাতে এটা ব্ৰিজৰ চেংচনো আমি দিছিলোঁ, কিন্তু তাত মানে সেই ৰাইজ দুমুখীয়া হৈ আছিল। কিছুমানে কয় ব্ৰিজ লাগিব, কিছুমানে কয় নালাগে আৰু তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক পৰ্যন্ত অবজেকশ্যন কৰিছে যিটো ব্ৰিজ দিলে আমাৰ এই অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হ'ব। ঘৰবাৰী এই মানে সেই টিপকাই নদীৰ পানীয়ে আমাৰ গৰাখহনীয়াৰ সৃষ্টি কৰিব, যাৰ কাৰণে ব্ৰিজখন নালাগে। যাৰ কাৰণে আমি ব্ৰিজখন বিভাগীয় কৰ্তৃপক্ষ কেঞ্চেল কৰাৰ পিছত আমি মাননীয় বিধায়ক মহোদয়ৰ তৎপৰতাত আমি তাৰ পিছত এই ব্ৰিজখনৰ আগফালে যিখিনি ৰাস্তা আছে সেই ৰাস্তাখিনি আমি মেৰামতি কৰিছোঁ। নিশ্চয় ৰাইজে গম পাইছে। চাওক, এইটোতো টোটেলি ডিপাৰ্টমেণ্টৰ কথা। চেংচন দিয়াৰ কাম এইটো বেলেগ কথা আৰু কাম মানে উঠাই লোৱাটো এইটো বিভাগীয় কৰ্তৃপক্ষৰ কথা, এইটো ব্লকৰ দায়িত্বত আছিল। তেওঁলোকে উত্তৰ দিব পাৰিব কিয় কামখিনি তেওঁলোকে ষ্টাৰ্ট কৰিব পৰা নাই। মই জনামতে এইটো চেংচন হৈছে আৰু কামটো হ'ব লাগিছিল। ষ্টাৰ্ট হৈছে কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এইটো সম্পূৰ্ণ নোহোৱাটো দুৰ্ভাগ্যজনক। মই ক'ম এইটো অৱহেলা বিভাগীয় কৰ্তৃপক্ষৰ, আৰু মই বিভাগীয় কৰ্তৃপক্ষক আজি এই নিউজ চেনেলৰ জৰিয়তে মই জনাম যে অতি সোনকালে যাতে এই সাধুবৰ্ষা পঞ্চায়তৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়ৰ কামখিনি অতি সোনকালে সমাপ্ত কৰিব লাগে। আমাৰ দল আজি 3 মাহৰ আগৰ পৰাই আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজু হৈ আছোঁ, কাৰণ আমি ইয়াৰ আগতে আমি শুনিবলৈ পাইছিলোঁ যে জানুৱাৰীতে অধিসূচনা জাৰি হ'ব। তাৰ কাৰণে আমি ডিচেম্বৰ মাহৰ পৰাই আমাৰ দলৰ যি সাংগঠনিক বেদী, সেই সাংগঠনিক বেদী আমি যথেষ্ট মজবুত কৰিছোঁ। আমাৰ দলৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু আমাৰ দলৰ জ্যেষ্ঠ জেনেৰেল ছেক্ৰেটাৰী প্ৰশাসনিক তথা আমাৰ বিলাসীপাৰা ৱেষ্টৰ বিধায়ক মাননীয় হাফিজ বছিৰ আহমেদ কাছিমি চাহাবৰ যৌথ তৎপৰতাত আমি গোটেই অসমৰ লগতে বিশেষকৈ আমাৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আমি সংগঠন যথেষ্ট মজবুত কৰিছোঁ নিৰ্বাচনৰ কাৰণে, আৰু আমি এইটো নিশ্চিত যে নিৰ্বাচনত আমি ভাল ফলাফল দেখুৱাব পাৰিম। এতিয়া চাওক, আমাৰ টোটেল 12খন জিপি আছিলে আগত, গতিকে আমি আশাবাদী আমি কমেও 7খন আসন আমি আমাৰ দখলত আহিব। আঞ্চলিক পঞ্চায়তৰ 7খন আসন, অৰ্থাৎ কাউন্সিলৰ আমি 7খন, অতি কমেও আমি 7জন কাউন্সিলৰ জিকিবলৈ সক্ষম হ'ম। আজিৰ দিনত যি আমাৰ সাংগঠনিক বেদী বা ৰাইজৰ যি সঁহাৰি, ইয়াৰ ওপৰত নিৰ্ভৰ কৰি এইখিনি মই কৈছোঁ। এইটো চাওক, এইটো আছিল এটা ঝড়, মানে এটা তুফান আছিলে। তুফানবোৰ যেনেকৈ আকস্মিক হৈ যায় মানুহ নাজানে। যোৱা লোকসভা নিৰ্বাচনত আমাৰ ধুবুৰী লোকসভাৰ অন্তৰ্গত সমূহ ৰাইজে এটা সিদ্ধান্ত লৈছিলে। তেওঁলোকে ভাবিছিলে যে আমি গোটেই ভাৰতবৰ্ষে বিজেপি মুক্ত কৰিব লাগে, আৰু তেওঁলোকে ভাবিছিলে যে যদি আমি কংগ্ৰেছক ধুবুৰী লোকসভাত যদি আমি ভোট নিদিওঁ, কিজানি এটা চিটৰ কাৰণে যদি কংগ্ৰেছ চৰকাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে, এইটো ভাবিছিল। লগতে তেওঁলোকে ভাবিছিল যে ৰকিবুল হুছেইনক যদি আমি জিকাই দিওঁ তেতিয়াহ'লে তেওঁ এটা প্ৰভাৱশালী মন্ত্ৰী হ'ব, আমাৰ ধুবুৰী লোকসভাৰ যথেষ্ট উন্নয়ন হ'ব। এনেকৈ এটা আশাত তেওঁলোকে একচেটিয়াভাৱে ৰকিবুল হুছেইনক ভোট দিছিল। কিন্তু ভোট দিয়াৰ পিছত মানে জয়লাভ কৰাৰ পিছত এতিয়া ৰকিবুল হুছেইনৰ যি এজন MP হিচাপে তেওঁ
পাৰ্লিয়ামেণ্টত যিখিনি ভূমিকা গ্ৰহণ কৰিব লাগিছিল এইটো আমি কোৱাৰ বিষয় নহয়, সকলোৱে জানে তেখেতে কি প্ৰদৰ্শন কৰিব পাৰিছে পাৰ্লিয়ামেণ্টত। আজিৰ দিনত আমাৰ ধুবুৰী লোকসভাৰ যি সমস্যা, বিশেষকৈ গৰাখহনীয়া, তাৰপিছত আপোনাৰ ডিভোটাৰৰ সমস্যা, উচ্ছেদৰ সমস্যা আদি কৰি বহুত সমস্যা আছে, যি সমস্যাবোৰ বিগত দিনত আমাৰ যিজন সাংসদ আছিলে হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব, তেখেতে খুব ধুনীয়াকৈ সুমধুৰ ভাষাৰে পাৰ্লিয়ামেণ্টত উপস্থাপন কৰিব পাৰিছিল। আপোনালোকে সকলোৱে জানে, গোটেই বিশ্ববাসীয়ে জানে, কিন্তু আমাৰ সাংসদ মহোদয়ে তেখেত এজন বিফল সাংসদ বুলি আমি আজি ক'বলৈ বাধ্য হৈছোঁ, কাৰণ তেখেতে সাংসদ হোৱাৰ আগত যি বক্তব্য দিছিলে, সাংসদ হোৱাৰ পিছত তাৰ ওলোটা প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ, বা আমাৰ গোটেই ধুবুৰী লোকসভাৰ ৰাইজে এইটো পৰিলক্ষিত কৰিছে আৰু যথেষ্ট অনুসূচিত হৈছে, অনুশোচনা কৰিছে যে এজন ভাল মানুহক আমি ভোট নিদি তেখেতক ভোট দিয়াটো আমাৰ ঠিক হোৱা নাই বুলি আজিৰ দিনত সকলো ৰাইজে এইটো অনুতাপ কৰিছে, আৰু তেওঁলোকে আগন্তুক দিনত আমাৰ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হাত মজবুত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।